আছিলে এটো সেলত পাইছিলো 330 সেলত আপোনালকে লব মই হেতু আছিলে লাষ্ট Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মোৰ YouTubeৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছো। আপোনালোকে বাৰু আগৰ মোৰ ভিডিঅ'ছ খিনি চালেনে? যদি চালে তেনেহলে এটা কমেন্ট কৰি দিব, তেতিয়া মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'খিনি চাইছে আৰু ভাল পাইছে। আজিৰ ভিডিঅ'টো অকমান স্পেশাল হ'ব কাৰণ আপোনালোকে আগতে ৰিকুৱেষ্ট কৰি আছিল সেই ৰিকুৱেষ্টেড ভিডিঅ'ৰ লগতে মানে ৰিলেটেড হয় একদম ৰিকুৱেষ্টেড ভিডিঅ'টো নহয় কিন্তু তাৰ লগতে ৰিলেটেড হয় ভিডিঅ'টো মানে আজি মই ভিডিঅ'টো দিব লৈছো নাইকা মই ৰিসেন্টলি পাৰচেজ কৰা প্ৰডাক্টখিনিৰ ওপৰত আপোনালোক সকলোৱে চাগে জানে যে নাইকাৰ হট পিংক সেল চলি আছিল আৰু মই তেতিয়াই মোৰ যিখিনি প্ৰডাক্ট অলৰেডি শেষ হৈ গৈছিল আকৌ ৰিস্টোৰ কৰিছিল আৰু কিছুমান প্ৰডাক্ট মানে মই ৰিপ্লেস কৰিছো নতুন কিছুমান প্ৰডাক্ট এড কৰিছো মোৰ স্কিন কেয়াৰ ৰুটিনখনত গটিকে মই কি পাৰচেজ কৰিলো হেখিনি সকলোখিনি দেখাম আৰু আপোনালোকৰ কোনে কোনে বাৰু নাইকা হট পিংক সেলৰ পৰা প্ৰডাক্ট পাৰচেজ কৰিছে এবাৰ কমেন্ট কৰি জনাব মই তেতিয়া গম পাম যে আপোনালোকে হট পিংক সেলৰ পৰা পাৰচেজ কৰিছে সো চাও আহক মই নাইকা হট পিংক সেলৰ পৰা কি পাৰচেজ কৰিলো এয়া দেখিছেনে বক্সে হতে দেখাইছো একদম মই অলৰেডি খুলিছিলো বাৰু কিন্তু মই ইউজ কৰা নাই এতিয়ালৈকে মই খুলি পেলাই কি আহিছে হেতুটো মই আনবক্স কৰি পেলাই চাবই লাগিব আৰু এয়া সব ইয়াতে বহুত প্ৰডাক্ট আছে মোৰ আৰু মই নতুনকে কিছুমান এড কৰিছো হে সকলোখিনি এতিয়া মই দেখাম আৰু ইয়াৰ প্ৰাইচখিনি দেখাম মই কিমান কমত পাইছো হে সকলোখিনি ডিটেইলছ মই ইয়াতে দিম আপোনালোকক সো চাও আহক মই কি ফাৰ্স্ট মই এই তিনটা অৰ্ডাৰ কৰিছিলো মানে মই দুটা অৰ্ডাৰ কৰিছিলো আৰু তাৰ লগত এটা ফ্ৰী আহিছিল কাৰণ সেলত আপোনালোকে জানে যে বহুতখিনি অফ পোৱা যায় প্লাস কিছুমান গিফট হিচাপে তেওঁলোকৰ ফালৰ পৰা দিয়ে আৰু অকল সেলত বুলিয়ে নহয় নাইকাত কিছুমান প্ৰডাক্টৰ লগত কিছুমান গিফট থাকে আৰু মই মোৰ স্কিন কেয়াৰ হক হেয়াৰ কেয়াৰ হক সকলোখিনি মই নাইকাৰ পৰা পাৰচেজ কৰো কাৰণ তাত বহুতখিনি অফ পোৱা যায় ষ্টৰতকে আৰু মই যেতিয়া মোৰ বিয়াৰ কাৰণে কিনা হৈছিল সকলোখিনি মই অফলাইন ষ্টৰৰ পৰা কিনিছিলো নাইকা ডিব্ৰুগড়ৰ পৰা ফাৰ্স্ট প্ৰডাক্টটো লৈছিলো মই ডটেনকিৰ হাইড্ৰেটিং টোনাৰ আৰু ইয়াৰ আগত মই ইউজ কৰিছিলো বায়োটিকৰ টোনাৰ হেতু ভালে আছিল কিন্তু মই ডটেনকিৰ যোনটো ফেস ক্ৰীম আছিল হেতু ইউজ কৰি মই ইমানেই মানে মোৰ স্কিনটো ভাল পালো হে কাৰণে ভাবিলো যে এবাৰ মই ডটেনকিৰ টোনাৰ পৰা আদি কৰি সিৰাম সকলোখিনি মই ইউজ কৰিম আৰু হেইমতে মই তেওঁলোকৰ পৰা অৰ্ডাৰ কৰিছিলো ডটেনকিৰ ময়শ্চাৰাইজাৰ এটা আৰু লগত এটা সিৰাম অৰ্ডাৰ কৰিছিলো এই দুটা অৰ্ডাৰ কৰিছিলো কিন্তু মই টোনাৰটো অৰ্ডাৰ কৰিম বুলি ভাবিছিলো কিন্তু ভাবতে দেখিলো যে এজ এ ফ্ৰী গিফট এটো লগত দিছে তেওঁলোকে আৰু ইয়াৰ প্ৰাইসটো কিমান জানেনে ইয়াৰ প্ৰাইসটো হৈছে 395 টো মই এজ এ গিফট পাইছো চিন্তা কৰক কিমানটো মানে মই অফ পাইছো আৰু টোটেলটো কিমান মই হেতু জনাই আছো আপোনালোকক আৰু যোনটো ডটেনকিৰ ময়শ্চাৰাইজাৰ হয় ইয়াৰ প্ৰাইসটো হৈছে 395 আৰু মই এটো সেলত পাইছিলো মই এটো সেলত পাইছিলো 336 আৰু ইয়াৰ যোনটো সিৰাম আছিল ইয়াৰ একচুয়াল প্ৰাইসটো আছিল 665 আৰু মই এটো অফত পাইছিলো 532 চিন্তা কৰক কিমানখিনি অফত পাইছো আৰু টোটেল কৰিছিলে মোৰ দুইটাতে 863 কিন্তু এটা তিনটা বুলি ক'ব লাগিব তিনটা মই 863 পাইছো মানে এটো আৰু বহুতখিনি অফত পাই গৈছো আৰু তাতে ইমান ভাল প্ৰডাক্ট ডটেনকি মই বহুত ভাল পাও ইউজ কৰি কাৰণ মই 1 ইয়াৰ পৰা ইউজ কৰি আছো আৰু ইয়াৰ মই বহুত ভাল ৰিজাল্ট পাইছো আৰু মই খুলি দেখাই দিছো বাৰু কেনেকুৱা প্ৰডাক্ট এটো টোনাৰ হয় আপোনালোকৰ যি সকলৰ ড্ৰাই স্কিন হয় তেওঁলোকে এই ডটেনকিৰ প্ৰডাক্ট ইউজ কৰি চাব বহুত মানে ইউজফুল হয় আৰু বহুত মানে বেনিফিচিয়েল হয় আপোনালোকে ইউজ কৰিলে গম পাব আপোনাৰ যদি স্কিনটো একদম ড্ৰাই হৈ থাকে ইচি হৈ থাকে তেতিয়া আপোনালোকে এই প্ৰডাক্টখিনি ইউজ কৰিব পাৰে আৰু এটো টোনাৰ হয় আৰু নেক্সট হৈছে যোনটো মই সিৰাম লৈছিলো ইয়াৰ পেকিংটো বহুত মোৰ পছন্দ হৈছে পেকেজিংটো ইয়াৰ প্ৰাইসটো অকমান হাই হয় কিন্তু হলেও সিৰাম কিন্তু ইনো প্ৰাইসটো হাই থাকে মই এবাৰ ফাৰ্স্ট টাইম ইউজ কৰিম কাৰণ ইয়াৰ আগত মই মিনিমালিষ্টৰ ইউজ কৰি আছিলো কিন্তু এতিয়া মই এটো চেঞ্জ কৰিছো মানে আৰু ময়শ্চাৰাইজাৰটো এজ ইউজুৱেল যেনেকুৱা হে তেনেকুৱাই এটো
আৰু নেক্সট মই অৰ্ডাৰ কৰিছিলোঁ মামা আৰ্থৰ এটা শ্বেম্পু আৰু এটা কণ্ডিশ্যনাৰ, এই দুটা। আৰু এই দুটাৰ একচুৱেল প্ৰাইচ আছিলে 349কে এটাত, আৰু মই পাইছিলোঁ 314কে। আৰু এই দুটাত এটা ফ্ৰী গিফ্ট আহিছিলে, সেইটো হৈছে মামা আৰ্থৰ ভিটামিন চি ফেচ ৱাছ। দেখিছেনে, দুটা প্ৰডাক্ট লৈছোঁ আৰু তাৰ লগত এটা ফেচ ৱাছো পাই গৈছোঁ। আৰু চাব গ'লে বহুতখিনি অফ পাইছোঁ, ইমানটো অফ ষ্ট'ৰত হওক বা শ্বপিং মলত পোৱা নাযায়। কেতিয়াবা শ্বপিং মলত অফ দিয়ে, কিন্তু এই মামা আৰ্থ হওক বা ল'ৰিয়েল হওক সেইবোৰত মানে খুব কমহে অফ থাকে। কিন্তু নাইকাৰ মই হট পিংক চেলত পাই গ'লোঁ অফত, আৰু মই এয়া লৈ থৈছোঁ। ৰিচেণ্ট মই ইউজ কৰি আছোঁ ল'ৰিয়েলৰে, কিন্তু ল'ৰিয়েলৰ ইউজ কৰি মই ইমান এটা বেয়া পাইছোঁ বুলি নকওঁ, কিন্তু মানে কি হ'ল, মোৰ আগতে মানে চুলি মানে নসৰে, কিন্তু এতিয়া ল'ৰিয়েল ইউজ কৰাৰ পিছৰ পৰা চুলিটো অকণমান সৰিছে। সেইকাৰণে ভাবিছোঁ চাগে শ্বেম্পুটোৰ কাৰণে হৈছে, কাৰণ বেলেগটো মই হেয়াৰ ষ্ট্ৰেইটনাৰো ইউজ নকৰোঁ, আৰু প্লাছ কাৰ্লাৰে ৰিচেণ্টলি লৈছোঁহে, ইউজ কৰা হোৱা নাই। আৰু মই হেয়াৰ ষ্ট্ৰেইট কৰাৰ পিছতো মানে ষ্ট্ৰেইট নহয় স্মুথনিং কৰিছিলোঁ, তাৰ পিছতো মানে চুলিখিনি মোৰ সৰাই নাছিলে, কিন্তু এই ল'ৰিয়েলটো ইউজ কৰাৰ পিছৰ পৰা চুলিখিনি সৰিছে বুলি মই ধৰিছোঁ। সেইকাৰণে এতিয়া মই আকৌ চেঞ্জ কৰিবলৈ মানে মামা আৰ্থটো অৰ্ডাৰ কৰিছোঁ। এইটো মই ইউজ কৰি চাওঁ, কাৰণ আগতো মই মামা আৰ্থৰ প্ৰডাক্ট ইউজ কৰিছোঁ আৰু ভাল হয়। অৰ্ডাৰ কৰিছিলোঁ মই ট্ৰেভেল কিট, ফক্সটেলৰ হয়। বহুতৰ মুখৰ পৰা শুনি আছিলোঁ যে ফক্সটেলৰ প্ৰডাক্টখিনি ভাল হয়, আৰু মোৰ লগৰ এজনীয়েও কৈছিলে যে ফক্সটেলটো ইউজ কৰি চাব পাৰা, ভাল হয়। আৰু সেইকাৰণে ভাবিলোঁ ময়ো ইউজ কৰি চাওঁ। ইমান মই ডাঙৰ প্ৰডাক্টখিনি মানে অৰ্ডাৰ নাই কৰা, কাৰণ মই অলৰেডি ডট-ইনকি ইউজ কৰি আছোঁ। কিন্তু মানে মই ট্ৰেভেল কিটটা ল'বলৈ মন আছিলে, কাৰণ আপুনি ভেকেশ্যন হওক বা ক'ৰবাত ট্ৰেভেল কৰিলে গোটেইখিনি প্ৰডাক্ট লৈ যোৱাটো পচিবল নহয়। কিন্তু এই কিটটোত আপুনি ভেৰাইটি 4টা পাই যাব, যিকেইটা আপোনাৰ কাৰণে মানে বেষ্ট হ'ব আৰু ট্ৰেভেল কৰোঁতে। আৰু ইয়াত ফাৰ্ষ্টটো পাই যাব আপুনি হাইড্ৰেটিং ক্লিনজাৰ, এইটো। আৰু নেক্সট পাই যাব এইটো চিৰাম হয়, ভিটামিন চি ব্ৰাইটনিং চিৰাম। আৰু নেক্সটটো আহিছে ছুপাৰ গ্ল' মইশ্চাৰাইজাৰ, আৰু লাষ্টটো হৈছে ছানস্ক্ৰীন। এইকেইটা মিনি হয়, কাৰণ ট্ৰেভেল কিট হয়, গতিকে মিনিয়ে দিছে তেওঁলোকে, আৰু মই এইকেইটা ইউজ কৰিম, সেইকাৰণে অৰ্ডাৰ কৰিছোঁ। ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ, আৰু মই এই সকলোখিনি ইউজ কৰিম। ইউজ কৰি পেলাই ইয়াৰ মই ৰিভিউ দিম, আৰু যদি মই ভাল পাওঁ তেতিয়া ভাল বুলি ক'ম, আৰু যদি মোক শ্বুটো নকৰে স্কিনত তেতিয়াও মই কৈ দিম সকলোখিনি। এই ট্ৰেভেল কিটটোৰ একচুৱেল প্ৰাইচ আছিলে 849, আৰু এইটো মই পাইছিলোঁ 629ত। কিমানখিনি অফ পাইছোঁ আপোনালোকে দেখিছে। গতিকে নেক্সট যদি কিবা প্ৰডাক্ট ল'বলগীয়া থাকে তেনেহ'লে নাইকাৰ হট পিংক চেলত আপোনালোকে ল'ব, মই সেইটোৱে আপোনালোকক ছাজেষ্ট কৰিম। আৰু নেক্সট প্ৰডাক্টটো লৈছিলোঁ মই মামা আৰ্থৰ গ্ল' চিৰাম বেবী ক্ৰীম। এই প্ৰডাক্টটো লোৱাৰ ৰিজনটো হ'ল, কাৰণ এতিয়া আপোনালোক চবেই জানে যে বহুত গৰম পৰিছে, আৰু মই গৰমত মানে কি হৈ যায়, বহুত মেকআপ কৰিব নোৱাৰোঁ, প্লাছ মই ফাউণ্ডেশ্যনটো একেবাৰে লগাব নোৱাৰোঁ, কিয় নাজানো, মানে ভাল নালাগে মুখখন। সেইকাৰণে ভাবিছিলোঁ যে বেবী ক্ৰীম এটা ইউজ কৰি চাওঁ, কিজানি মানে কেতিয়াবা কিছুমান পাৰ্টি হওক বা কিবা অকেজন থাকিলেতো মেকআপ অকণমানটো কৰিবই লাগিব। সেইকাৰণে মানে ফাউণ্ডেশ্যনটো লগাই পেলাই মই ইমান এটা ভাল নাপাওঁ, সেইকাৰণে ভাবিলোঁ বেবী ক্ৰীম এটা অৰ্ডাৰ কৰি চাওঁ, কিজানি ভাল লাগে। এইটো ফাৰ্ষ্ট টাইম মই ইউজ কৰিম, কেনেকুৱা পাওঁ মই ৰিভিউ দিম বাৰু। আৰু ইয়াৰ একচুৱেল প্ৰাইচটো আছিলে 329, আৰু মই এইটো পাইছিলোঁ 296। বহুতখিনি অফত পাইছোঁ কিন্তু দেই, ক'ব লাগিব সেইটো। আৰু মামা আৰ্থৰ এইটো মই চিল খোলাই নাই, খুলি পেলাই মই চাওঁ, আপোনালোককো দেখাওঁ। এইটো সো নেক্সট অৰ্ডাৰ কৰিছিলোঁ মই এটা বডি স্ক্ৰাব। আজিলৈকে মই পিছে বডি স্ক্ৰাব ইউজ কৰা নাই, কিন্তু এইবাৰ ভাবিলোঁ যে এটা বডি স্ক্ৰাব ইউজ কৰি চাওঁ, সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। আৰু এইটো আছিলে এম কেফেইনৰ হয়, এইটো দেখিছেনে। এইটো মই অৰ্ডাৰ কৰাৰ ৰিজনটো হ'ল, কাৰণ আপোনালোক সকলোৱে জানেই যে এতিয়া ছামাৰ ডেইজত আমাৰ বহুত টেনিং হয় বা স্কিনটো ডেড হৈ যায়, সেইকাৰণে এইটো মানে বেনিফিচিয়েল হয় ডেড স্কিনৰ কাৰণে, প্লাছ আপোনাৰ টেনিঙৰ কাৰণে। সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিছিলোঁ, আৰু এইটো মই ইউজ কৰা নাই, ইউজ কৰি পেলাই ইয়াৰ মই ৰিভিউ দিম। আৰু এই প্ৰডাক্টটোৰ প্ৰাইচ আছিলে 279, কিন্তু মই এই প্ৰডাক্টটো পাইছিলোঁ 214ত, অলপ অফ পাইছিলোঁ। আৰু
সো এটো আছিলে বডি স্ক্ৰাব যেটো মই অৰ্ডাৰ কৰিছিলো নাইকাৰ পৰাই একেবাৰে মোৰ লাষ্ট প্ৰডাক্টটো আছিলে ফক্সটেলৰ মাল্টি ভিটামিন গ্লো টোনাৰ প্লাস মেকআপ সেটিং স্প্ৰে আৰু এটো মই টোনাৰ হিচাপে ইউজ নকৰো কাৰণ আপোনালোকে অলৰেডি দেখিলে মই এটা টোনাৰ ললুৱে ডটেনকিৰ এটো মই মেকআপ সেটিং স্প্ৰে হিচাপে ইউজ কৰিম কাৰণ মেকআপ খিনি মানে কি হৈ যায় গৰমত কেতিয়াবা কৰি গলেও মানে ঘামি যোৱা যায় বেয়া হৈ যায় হেকাৰণে মই এটো লৈছো যাতে মোৰ মেকআপটো মানে সেট হৈ থাকে মুখত এনেও মেকআপ নকৰো বাৰু কিন্তু কেতিয়াবা কৰো যে কেতিয়াবা লাগে হেকাৰণে অৰ্ডাৰ কৰিছো আৰু এটো খুলি দেখাই দিছো মই আপোনাক এটো ডাঙৰে হয় প্ৰডাক্টটো ইয়াৰ একচুয়াল প্ৰাইসটো আছিল 395 আৰু মই এটো পাইছিলো 296 কিমানখিনি অফত পাইছিলো সক এটো আছিল লাষ্ট প্ৰডাক্টটো মোৰ সো এইখিনি আছিল মই ৰিসেন্টলি নাইকাৰ পৰা পাৰচেজ কৰা মোৰ স্কিন কেয়াৰ প্ৰডাক্ট আৰু যিখিনি মই নতুনকৈ এড কৰিছো হেখিনিও আপোনালোকক দেখালো আৰু ইয়াৰ টোটাল পৰিছিল 2990 रुपीस গুটে প্ৰডাক্ট খিনিত আৰু এবাৰে সকে মই ইমানখিনি প্ৰডাক্ট এনেকে লৈছো আগতেও মই লৈছো এটা দুটাকে ল কিন্তু একেলগে মই গুটেখিনি ষ্টৰ কৰি পেলাই লোৱা নাই কাৰণ বহুতখিনি পইচা গুছি যায় কিন্তু এবাৰ মই জেনেটেনে ললো আৰু এনেও মানুহৰ লাইফ এটাই আৰু স্কিন কেয়াৰ কৰিব লাগে হেয়াৰ কেয়াৰ কৰিব লাগে সব কৰিব লাগে নহয় জানো মানে মই বিচাৰো আৰু হেতু নিজক মই সদায় ধুনিয়াকে ৰাখিয়ে ভাল পাওঁ ভালকে হাজি কাছি মই বেলেগৰ কাৰণে হাজি কাছি নাথাকো মই নিজে নিজক ধুনিয়া দেখিব লাগে মই নিজে নিজক হাজি ৰাখিব লাগে হে তেনেকে মানে থাকি পেলাই মই বহুত ভাল পাওঁ আৰু মানুহৰ জীৱনটো কিনো আজিকালি চোন দুদিনীয়া জীৱন হে কাৰণে থকা কিদিন হাঁহি ফুৰ্তি কৰি বিন্দাস লাইফ এনজয় কৰি থাকিব লাগে আৰু মোৰ মত হয় হেতু মই তেনেকে থাকি ভাল পাওঁ সো আজিৰ মোৰ প্ৰডাক্ট এখিনি আছিলে মই আপোনালোকক সকলোখিনি দেখালো আৰু নেক্সট ভিডিও দিম মই মোৰ স্কিন কেয়াৰ ওপৰত স্টেপ বাই স্টেপ দিম মই মৰ্নিং ৰুটিন দিম তাৰ পাছত দিম মই নাইট স্কিন কেয়াৰ ৰুটিন আৰু হেয়া ভিডিও মই অতি সোনকালে পোষ্ট কৰি আছো কাৰণ আপোনালোকৰ বহুতেই মানে মোক অলৰেডি কমেন্ট কৰি থৈছে যে মেকআপৰ ভিডিও লাগে স্টেপ বাই স্টেপ আৰু স্কিন কেয়াৰ ভিডিও লাগে স্টেপ বাই স্টেপ গতিকে মই সকলোখিনি আপলোড কৰিম মাত্ৰ আপোনালোকে মোক মৰম দি যাব এনেকে ভাল পোৱা দি যাব তেতিয়া মই আৰু এনেদৰে ভিডিও দি থাকিব পাৰিম আৰু যদি আজি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু আগলেও মই এনেদৰে ভিডিও কিহৰ ওপৰত দিম এবাৰ কমেন্ট কৰি জনাব সো আজিলে আহিছো বাই বাই